ধনৰ লোভত কিমান তললৈ নামিব পাৰে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ স্মাৰ্ট আৰক্ষী। মুখ্যমন্ত্ৰীৰ নাকৰ তলত আমিনগাঁও যান-বাহন আৰক্ষীৰ নিকিষ্ট কাণ্ড। আদালতৰ পথ দুৰ্ঘটনাত ভুৱা প্ৰতিবেদন দাখিলক কেন্দ্ৰ কৰি চাঞ্চল্য। আমিনগাঁও যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ASI কৃষ্ণ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। কোনোদিনেই মদ্যপান নকৰা মৃত যুৱকক আদালতত সুৰাপাই সজালে আমিনগাঁও যান-বাহন আৰক্ষীয়ে। 2024 20 মে'ত আমিনগাঁও চাৰিআলিত ডাম্পাৰ খুন্দাত পথ দুৰ্ঘটনাত পতিত মৃত্যু হৈছিল অৰ্জুন ঘোষ নামৰ এজন যুৱকৰ। ডাম্পাৰ পক্ষৰে বুজাবুজি কৰি সম্পূৰ্ণ ভুৱা প্ৰতিবেদন প্ৰস্তুত কৰাৰ অভিযোগ ASI কৃষ্ণ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে। ডাম্পাৰ দৌৰাত্মৰ বিৰুদ্ধে আৰক্ষীক সাক্ষ্য দিয়া সাক্ষীকেসকলক দুৰ্ঘটনাত পতিত যুৱকৰ বিৰুদ্ধে সাক্ষী সজাইছে আৰক্ষীয়ে। আদালতত ভুৱা প্ৰতিবেদন দাখিল কৰা আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক অভিযোগ ঘটনাৰ সাক্ষী আৰু ভুক্তভোগী পৰিয়ালৰ। যোৱা 20 মে' তাৰিখে মোৰ ভাইটি ইয়াতে এক্সিডেণ্ট হয় হাজো চকত, আমিনগাঁও হাজো চকত। তাৰপিছত স্থানীয় মানে মানুহে মিলি তাক মেডিকেলত লৈ যায়। মই ঘূৰি পেলাই দেৰিকৈ আহোঁ, আহি পেলাই চাওঁ যে তাক মেডিকেলত লৈ গৈছে অলৰেডি ওচৰৰ মানুহে। মই মেডিকেল যাই পেলাই তাক চালোঁ আৰু তাৰপিছত তেওঁ 28 তাৰিখে মানে 8 দিন পিছত তেওঁ ঢুকায়, তাৰ মৃত্যু হয় মেডিকেলতে। মেডিকেলত মৃত্যু হ'লে তাক লৈ আহি পেলাই এতিয়া পষ্টমৰ্টম চষ্টমৰ্টম কৰি পেলাই লৈ আনিছোঁ আমি। লৈ আনি পেলাই তাৰপিছত হেৰি কৰিলোঁ, কৰাৰ পিছত তাৰপিছত আমি থানাত গ'লোঁ, ইয়াতে আমাৰ ট্ৰাফিকত তাতে গ'লোঁ। কেছটো মানে আমি এজাহাৰখন দিলোঁ তাতে, মানে বহুত দিন পিছত দিলোঁ আৰু দিয়াৰ পিছত এজাহাৰখন দিয়াৰ পিছত এইটো কোৰ্টৰ পৰা পাছত আমাক মাতিলে, এটা ডেট দি মাতিলে। তাৰপিছত কোৰ্টৰ পৰা আমি ৰিপৰ্টখন চাই পেলাই আমি আচৰিত খাই গ'লোঁ যে কোৰ্টৰ পৰা এতিয়া কি ৰিপৰ্ট দিছে। আমাৰ ঘৰতে কোনোদিনা মদে নচলে, তেওঁৰ বিষয়ে মদ খাওঁ বুলি ৰিপৰ্ট দি এখন দি দিছে। মানে আজিলৈকে আমিও মদ নাখাওঁ, প্লাছ আমিনগাঁৱত আপোনালোকে সুধি ল'ব পাৰে কাৰোবাক যে আমাৰ ঘৰত কোনোদিনা মদ নচলে। ওচৰৰ মানুহকো সুধি ল'ব পাৰে, কোনোদিনা মদ নচলে। তেওঁ মদ খাওঁ বুলি এখন ৰিপৰ্ট, ভুৱা ৰিপৰ্ট এখন বনাই দিছে। তেওঁ ডাম্পাৰৰ লগত কি কৰিছে না কৰিছে আমি নাজানো, আৰু ইমান দিন মেডিকেলত আছিলে। ডাম্পাৰৰ মানুহৰ লগত বুজাবুজি কৰিছে চাগে। ডাম্পাৰৰ মানুহৰ লগত কিবা কৰিছে এইটো নাজানো, বুজাবুজি কিবা কিবি কৰিছে নাজানো। কিন্তু এক্সিডেণ্ট হৈছে 8 দিন মেডিকেলত আছিলে। ডাম্পাৰৰ মালিকেও যোৱা নাই, প্লাছ ড্ৰাইভাৰৰ কোনো চাব লগাও খবৰো লোৱা নাই আমাৰ একবাৰ যে মানুহটো এক্সিডেণ্ট কৰি আহিছোঁ, তেওঁ জিন্দা আছে না মৰিছে। এতিয়া কি কৰিছে আপোনালোকে? তাৰপিছত আমি এইটো মানে আমি কোৰ্টৰ পৰা গম পালোঁ, তেওঁ এখন ভুৱা ৰিপৰ্ট এখন বনাই দিছে মোৰ ভাইটি মদ খাই মাৰা বুলি। এডিশ্যনেল এছপিক কমপ্লেইন কৰিছে। তাৰপিছত আমি ভুৱা ৰিপৰ্টটো পাই পেলাই আমি আচৰিত খাই গ'লোঁ, যিহেতু মোৰ ভাইটি জিন্দগীত মদেই খাই পোৱা নাই, আমাৰ ঘৰত মদেই নচলে, তেওঁ মদ খাবলৈ কেনেকৈ ৰিপৰ্ট বনাই দিলে। তাৰপিছত আমি এডিশ্যনেল এছপিক এখন কমপ্লেইন জনালোঁ। জনাৰ পিছত এতিয়া এডিশ্যনেল এছপিক কি একশ্যন লয় এইটো আমি এতিয়া ক'ব পৰা নাই। পাছত আমি এতিয়া আপোনাক থ্ৰু দি মুখ্যমন্ত্ৰীক মই জনাই আছোঁ, মিডিয়াৰ থ্ৰু দি মই জনাই আছোঁ, জানি এইটো সৎবিচাৰ আমি পাওঁ। নিউজ ডেস্ক প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।